নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মহিমা পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে এতিয়া ৰহমান আলীৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰহমান আলী পৰিয়ালে বিস্ফোৰক অভিযোগ কৰিছে পত্নীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে ৰহমান আলী পৰিয়ালে কৈছে যে পত্নীৰ পৰিয়ালৰ ঘৰৰ মানুহে অৰ্থাৎ শহুৱেকে ৰহমানক ঘৰলৈ মাতি পঠিয়াইছিল শহুৱেকৰ ঘৰলৈ আৰু শেষত ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু পৰিয়ালৰ লোকে বাৰে বাৰে অভিযোগ কৰিছে যে পত্নীৰ পৰকীয়া প্ৰেম আছিল আৰু পৰকীয়া প্ৰেমৰ বাবে স্বামীৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এই মুহূৰ্তলৈ সবিশেষ তথ্য পৰকীয়া প্ৰেমে কিমান ভয়ংকৰ সংঘটিত কৰিব পাৰে পত্নীৰ পৰকীয়া প্ৰেমী কাল হল ৰহমান আলীৰ বাবে ৰহমানৰ জীৱনলৈ কাল ধুমুহা নামি আহিল পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে এয়া অভিযোগ কৰিছে ৰহমানৰ পৰিয়ালৰ লোকে বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৰহমান আলীৰ বাবে এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে পত্নীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে অভিযোগ কৰিছে ৰহমান আলীৰ পৰিয়ালে বিস্ফোৰক অভিযোগ লৈ আহিছে ৰহমান আলীৰ পৰিয়ালে শহুৰেকে মাতি পঠিয়াইছিল ৰহমানক পত্নীৰ অৰ্থাৎ পত্নীৰ দেউতাকে ৰহমানক মাতি পঠিয়াইছিল পত্নীৰ ঘৰলৈ আৰু নিশা দুপৰলৈ ঘৰলৈ উভতি নহাৰ সন্দেহ উপজিছিল ৰহমানৰ পৰিয়ালৰ লোকৰ সন্দেহ উপজিছিল কিয়নো নিশা দুপৰলৈ উভতি অহা নাছিল শহুৰ ঘৰলৈ গৈছিল কিন্তু নিশালৈ উভতি অহা নাছিল পুৱতে নিশাই ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয় ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু পৰিয়ালৰ লোকে বাৰে বাৰে অভিযোগ কৰিছে যে পত্নীৰ পৰিয়ালে হয়তো হত্যা কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে বিলাসীপাৰা আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে এতিয়া ৰহমানৰ জীৱনলৈ নামি আহিল কাল ধুমুহা ৰহমানৰ মৃত্যুমুখত পৰিছে ৰহস্যজনকভাৱে ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু অভিযোগ কৰিছে ৰহমানৰ পৰিয়ালৰ লোকে যে স্বামী পত্নীৰ অৰ্থাৎ ৰহমানৰ পত্নীৰ পৰকীয়া প্ৰেম আছিল আৰু পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছে এতিয়া হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত ওলাই আহিছে ৰহমানৰ বাবে হাজাৰ হাজাৰ লোক ৰহমানৰ ন্যায় বিচাৰি ওলাই আহিছে হাজাৰ হাজাৰ ৰাজপথত এতিয়া হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুৰুষ মহিলা সকলো ওলাই আহিছে সকলোৱে কৈছে যে ৰহমানে ন্যায় পাব লাগে ৰহমানৰ লগত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল বা ৰহমানৰ লগত যি জঘন্য ঘটনা সংঘটিত হ'ল ৰহমান আলীয়ে যাতে ন্যায় পাব লাগে ৰহমান আলীৰ ন্যায়ৰ দাবীৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ক্ষুব্ধ ৰাইজে সমগ্ৰ অঞ্চলবাসী এনেদৰে ওলাই আহিছে ৰহমানৰ বাবে পৰকীয়া প্ৰেমৰ বাবে কিমান ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে ৰহমানৰ জীৱনলৈ নামি আহিল কাল ধুমুহা ৰহমানৰ হত্যা কৰা হৈছে বুলি ৰহমানৰ পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ কৰিছে আৰু এয়া পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে স্বামীৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা স্বামীৰ পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ কৰিছে যে শহুৱেকে মাতি পঠিয়াইছিল ৰহমানক মাতি পঠিয়াইছিল শহুৱেকে আৰু ৰহমানে যেতিয়া শহুৱেকৰ ঘৰলৈ গৈছিল অৰ্থাৎ পত্নীৰ মাকৰ ঘৰলৈ গৈছিল তাৰ পিছত কিন্তু ৰহমান ঘৰলৈ উভতি অহা নাছিল দুপৰ নিশালৈ ৰহমান যেতিয়া ঘৰলৈ উভতি আহিল ৰহমানৰ পৰিয়ালৰ লোকৰ সন্দেহ উপজিল আৰু পুৱাৰ ভাগত ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰহস্যজনকভাৱে ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে এজন স্বামীৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰহমান আলীৰ বাবে এতিয়া সকলোৱে কান্দিছে সমগ্ৰ অঞ্চলবাসীয়ে কান্দিছে আৰু দেখিছে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰহমানে ন্যায় পাব লাগে ৰহমানক হত্যা কৰা হৈছে গতিকে ৰহমানে ন্যায় পাব লাগে ৰহমানৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ক্ষুব্ধ হৈ পৰিছে আচলতে স্থানীয় ৰাইজ কিয়নো ৰহমানক আচলতে পত্নীৰ বাবে ৰহমানক হত্যা কৰা হৈছে বুলি অভিযোগ কৰিছে পত্নীৰ পৰকীয়া প্ৰেম আছিল আৰু পৰকীয়া প্ৰেমৰ এয়া ভয়ংকৰ পৰিণতি হৈছে এজন স্বামীৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুৰ্মুখ অৱস্থাত অৰ্থাৎ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰহমান আলী আগদিনা শহুৱেকৰ মাতি পঠিয়াইছে ঘৰলৈ আৰু শহুৱেকৰ ঘৰৰ পৰা উভতি নাহিল ঘৰলৈ মৃত্যুমুখত পৰিছে ৰহমান আলীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে পৰিয়ালৰ লোকে বাৰে বাৰে অভিযোগ কৰিছে পত্নীলৈ অভিযোগ কৰিছে যে পত্নীৰ আছিল পৰকীয়া প্ৰেমৰ বাবে এই ভয়ংকৰ পৰিণতি সংঘটিত হৈছে ৰহমানৰ লগত সংঘটিত হৈছে এই ঘটনা আৰু স্থানীয় ৰাইজে দাবী কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে যে ৰহমানৰ লগত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা যাতে দুনাই কাৰো লগত সংঘটিত নহয় ৰহমানে ন্যায় পাব লাগে ৰহমানে পত্নীৰ বাবে ৰহমানে মৃত্যুমুখত পৰিছে ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কেৱল পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে গতিকে ৰহমানে ন্যায় পাব লাগে ৰহমান আলীৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে ৰাজপথলৈ বৃদ্ধৰ পৰা শিশুলৈকে পুৱাৰ ভাগতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে মুখে মুখে এটাই কেৱল ৰহমান আলীয়ে ন্যায় পাব লাগে ৰহমানৰ ন্যায় হ'ব লাগে ৰহমানৰ পত্নী ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ৰহমানৰ পত্নী পৰকীয়া প্ৰেমৰ বাবে ৰহমানৰ লগত এনেধৰণৰ ঘটনা সংঘটিত হ'ল কিয়নো আগদিনাখন যিটো পত্নীৰ পৰিয়ালৰ লোকে মাতি পঠিয়াইছিল অৰ্থাৎ ৰহমানৰ শহুৱেকে ৰহমানক মাতি পঠিয়াইছিল শহুৱেকৰ ঘৰলৈ আৰু পিছদিনা কিন্তু ঘৰলৈ উভতি নাহিল সেইদিনাখন নিশা দুপৰ নিশালৈকে নাক নিশালৈকে ৰহমানৰ পৰিয়ালৰ লোকে অপেক্ষা কৰি ৰহমানৰ কিন্তু ৰহমান আৰু উভতি নাহিল গতিকে ৰহমানৰ পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ কৰিছে পত্নীৰ বিৰুদ্ধে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে ৰহমানৰ লগত এই ভয়ংকৰ সংঘটিত হ'ল বুলি পৰিয়ালৰ লোকে দাবী কৰিছে আৰু ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে ৰহমানৰ ন্যায়ৰ দাবীৰে এনেদৰে প্ৰতিবাদ ৰাজপথলৈ
দুপৰীয়া মোৰ সৰু ভাইৰ বোৱাৰীটো তাৰ শহুৰৰ ঘৰত গ'ল, মাতি লৈ গৈছিল তাৰ ডাঙৰ শহু জেঠা শহু। তাৰপিছত লৈ যাই দিনটো তাতে থাকিল। মই কামত গৈছিলোঁ, কামৰ পৰা আহি সুধিলোঁ, মাক সুধিলোঁ যে মোৰ ইহঁতে ক'ত গ'ল ভাইটি, কয় নাই শহুৰৰ ঘৰত গৈছে। তাৰপিছত তাক ফোন কৰোঁ, ফোন নুঠা। কমচে কম 15-20 বাৰ মান মাৰছোঁ দুটা মোবাইল দি। তাৰপিছত বহু মানুহ লগাই দিছোঁ, ফোন নুঠায়। ই ক'ত বা আছে, ই ফোন উঠাব নোৱাৰে। 12টালৈকে ফোন মাৰিছোঁ, তাৰ খবৰ নাই। তাৰপিছত এই ৰাতি 3:30 বজাত তাৰ শহুৰৰ ঘৰৰ মানুহ আহিল যে এই ৰহমান ক'ত গ'ল। আমি ক'লো যে আপোনাৰ ঘৰতে গৈছে, আমি কি জানো, আপুনি মাতি লৈ গৈছে, আপুনিহে জানে তাৰ বোৱাৰীক তাক। তাৰপিছত তাতে আছিল মাফিজুল আছিল, মাইনুল আছিল, তুলবৰ আছিল, তুলিভেন আছিল, তাৰ মাইকীটো আছিল। লাষ্টত এজন মানুহ গ'ল আবেদ আলী, আমাৰ গাঁৱৰ ওচৰতে, একে গাঁৱৰে, কচুগাঁও পাঠটো। আজি কি দেখা পালে? কৰিলে তাৰ